যিকোনো সময়তে আপোনাক ভয় এটাই বুকুত হেঁচি থাকে নেকি? আপোনাৰ বুকুখন বাৰু খুব বেছি ধপধপ কৰে নেকি? যদি কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। প্ৰথমতে কওঁ, এইটো যিহেতু ঘৰুৱা বনৌষধি, গতিকে কেইদিনমান খালে আপোনালোকে ইয়াৰ একো ফল নাপাব। অন্ততঃ আপোনালোকে এমাহ বা দুমাহ একেৰাহে খাব লাগিব। মই মেডিকেল ঘূৰি ঘূৰিও সুফল নাপাই এই ঔষধটো খাই ভাল পোৱাৰ লগতে 25 বছৰে আৰু এই ৰোগত আক্ৰান্ত হোৱা নাই, গতিকে ক'ব পাৰোঁ 100% গেৰাণ্টি। আগৰ দিনত প্ৰতি ঘৰ মানুহতে দা কটাৰি থোৱা ফাক বুলি কয় দেই, বাঁহৰ ফাক এটা মানে এনেকৈ ৱালতে লগাই ৰাখে। আজিকালি বহুতৰ ঘৰত আকৌ সেইটো পাবলৈ নাই, যেনে আমাৰ ঘৰতে নাই। মানুহজনে চাহ খাই আছিলে, তাকে বোলে মোৰ কাৰণে অলপমান তেওঁ কাপটোতে ৰাখি থ'লে, সেইকাৰণে আধা তেখেতৰ আধা মোৰ চাহকাপ খাই লওঁ দেই। চাহকণ খাই উঠি ফুলত অকণমান পানী দিওঁ, আৰু সদায় ফুলত পানী দিয়াৰ কাৰণে ফুলখিনি কিমান ধুনীয়া হৈছে চাওকচোন। আৰু এই গোটেইখিনি ফুল আমাৰ এখেতে ৰোৱা দেই, কিমান ধুনীয়া হৈছে। মই কিন্তু চবৰে নামেই নাজানো, কোনোবাই জানেনে ক'বচোন, এজোপানো কি হয়, এজোপা কি হয়, নামবিলাক ক'ব দেই। মাত্ৰ পানী দিবলৈ কৈছে, পানীহে দিছোঁ আৰু দেখিছে আপোনালোকে মোৰ ইমান বেছি সময়ো নাথাকে। এইফালে এইখিনি সোমোৱাই থৈছে চাওক, ইমান ধুনীয়া লাগিছে। 10মহীয়া কেঁচুৱা এটাই বোলে ভালকৈ একো খোৱা নাই, নাখায়, তেনেকুৱা এটা মেছেজেই নহয়, বহুতকেইটা মেছেজ আহে দেই মোলৈ। আজিও তেনেকুৱা এটা মেছেজ আহিছে। মোৰ ওচৰত তেনেকুৱা কিবা বিশেষ উপায় নাই যে কিবা এটা কৰিলে খুৱাবলৈ, কিন্তু আমি চেংনাহক কি কৰিছিলোঁ, খুব খেলাই খেলাই খুৱাওঁ। তেনেকৈ খেলাই খেলাই খুৱাবচোন, নিশ্চয়কৈ খাব বুলি ভাবিছোঁ মই। মানে শিশুবিলাকে কি হয়, একেটা বস্তু খাবলৈও বেয়া পায় দেই। কেতিয়াবা যদি আপোনালোকে খিচিৰি দিছে, কেতিয়াবা আপোনালোকে ভাত দালিও খুৱাব পাৰে, কেতিয়াবা নিজে ঘৰত বনোৱা পিঠাটো খুৱাব, তেনেকৈ খুৱাবচোন। কথাটো ফটককৈ বোলো মনত পৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। এইজোপা কিমান ধুনীয়া হৈছে চাওক, একদম জপজপীয়া পাতেৰে ভৰ্তি। চব আমাৰ এখেতৰ যত্নৰ ফল দেই, ইমান ধুনীয়াকৈ তেখেতে যত্ন কৰে নহয়। ছাগলী আছিলে যে আমাৰ, ছাগলীয়ে কেইবাজোপাও খাই পেলালে। এইজোপা অকণমান ফুলিছে পাই, এই এপাহ দুপাহ চাওক, এইজোপা ফুলেই দেখোন। স্বাগতম জনাইছোঁ আপোনালোকক ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, কাৰণ আপোনালোকৰ অবিহনে মই আজি গৈ ইমানখিনি কেতিয়াও নাপালোগৈহেঁতেন। আপোনালোক যিসকলে ফেচবুকত চাই আছে, এতিয়াও যদি নতুনকৈ আহিছে প্লিজ ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহে কৰিব বাৰু। আৰু আশা কৰোঁ আপোনালোকক সদায় ভাল ভাল এটা ভিডিঅ' দিবলৈকে চেষ্টা কৰিম। আৰু আজি ভিডিঅ'টোৱে আপোনালোকক যে বহুত বেছি উপকৃত কৰিব, কাৰণ আপোনালোকে আমাক কৈয়ে আছিলে যে আপোনালোকৰ এনেকুৱা ধৰণৰ ৰোগ ব্যাধিৰ কাৰণে যদি কিবা তেনেকুৱা বনৌষধি আছে আপোনালোকে দিবলৈ কৈছিলে। এই গছজোপা একেবাৰে আমাৰ ঘৰৰ চুকটোতে আছে, আপোনালোকে মন কৰকচোন। এইজোপা হৈছে অৰ্জুন গছ। এই অৰ্জুন গছজোপা মোক দিছিলে মোক দদাইদেউ এজনে, যিজন দদাইদেউ আজিৰ দিনটোত নাই, কিন্তু তেখেতে ইমানেই এজোপা ভাল গছ দি থৈ গ'ল যিজোপাই আপোনালোকক কিন্তু নতুন জীৱন দিব পাৰে। আৰু এই ছালটোৰ পৰাই আপোনালোকে বিভিন্ন ধৰণে খুব ধুনীয়া ধুনীয়াকৈ আপোনালোকে ঔষধ প্ৰস্তুত কৰিব পাৰে, আৰু সেই ঔষধে আপোনালোকৰ ৰোগ নিৰাময় কৰিব পাৰে। এতিয়া আমাৰ এখেতে কাটি আছে, মই আপোনালোকক দেখুৱাম যে কেনেকৈ কাটিব লাগে। আৰু এটা সময়ত বিশ্বাস নকৰিব আপোনালোকে, মোৰ যিটো কণ্ডিশ্যন হৈছিলে, মই চাগে মানুহ হৈ জীয়াই আকৌ নাথাকিমেই বুলি ভাবিছিলোঁ। সেয়া কিমান দূৰৰ পৰা আনিছিলা কৈ দিয়াচোন। বহুত দূৰৰ পৰা আনিছিলোঁ, বহুত 5 কিলোমিটাৰ 8 কিলোমিটাৰ তেনেকুৱা দূৰৰ পৰা গৈ এই অৰ্জুন গছৰ ছাল আনিছিলোঁগৈ। আৰু সেই অৰ্জুন গছৰ ছাল মাত্ৰ কেনেকৈ খাব লাগে সেই নিয়মটো জানিব লাগে। আৰু সেই অৰ্জুন গছৰ ছাল খায়ে আজি আপোনালোকৰ আগত যিগৰাকী ৰশ্মি কোঁৱৰ থিয় হৈ আছোঁ আৰু ইমান সুস্থ সবল হৈ আছোঁ, সেইগৰাকী ৰশ্মি কোঁৱৰ এটা সময়ত কিন্তু একদম শুকাই ক্ষীণাই অৱস্থা নাইকিয়া হৈ গৈছিলে। আৰু আমাৰ মুনু ডেলিভাৰীৰ পাছত তাইৰো অকণমান তেনেকুৱা প্ৰব্লেম আহিছিলে, খুব বুকুখন ধপধপ কৰে। তেতিয়াও তাইক অৰ্জুন গছৰ ছাল আমি খাবলৈ দিছিলোঁ, আৰু সেইটো এটা খুব ভাল চিকিৎসা, যিটো চিকিৎসাই নেকি আপোনালোকৰ একদম গোটেই জীৱনৰ কাৰণে আপোনালোকৰ এই ৰোগটো নাইকিয়া কৰি দিব পাৰে। এই ছালটোৱে এৰুৱাৰ পিছত ইয়াৰ এটা বিশেষত্ব আছে গছজোপা, আকৌ এইটো মানে নিজে নিজে ছাল লাগি ছাল ধৰি পুৰঠ হৈ যাব। আপোনালোকে চিনি পাবৰ কাৰণে মই অৰ্জুন গছৰ পাতো দেখুৱাই দিছোঁ দেই। এইটো হৈছে অৰ্জুন গছৰ পাত, নাৰ্চাৰীবিলাকত গ'লেও পাব, আৰু কিছুমান মানুহৰ ঘৰতো থাকে। আপোনালোকে তেনেকৈ ধৰণে আনি পেলাই নিজৰ ঘৰৰ বাৰীত ৰুই ল'ব। আৰু গছজোপা দেখিছে নহয় আপোনালোকে, ডাঙৰ হয়, সেইকাৰণে ঘৰৰ এনেকুৱা কোনোবা এডোখৰ চুকত আপোনালোকে ৰুব পাৰিব। এইবিলাক যে ওখ চাপৰ হৈ আছে, এইবিলাক এই গোটেই জেগাবিলাকৰ পৰা ছাল আগত এৰুৱাই নিয়া 3 বা 4 বাৰ। বহুত দূৰৰ দূৰৰ পৰা মানুহে আহি পেলাই আমাৰ এই অৰ্জুন গছৰ ছাল নিছিলে, আৰু তেওঁলোকে ভাল হৈ পেলাই আমাক কৈছে যে সঁচাকৈ ঔষধটো খুব ভাল, আমি ভাল পাইছোঁ। এই ওপৰৰ যে ছালটো দেখিছে নহয়, এই ওপৰৰ ছালটো কিন্তু এৰুৱাব লাগিব। ওপৰৰ মানে একদম ওপৰৰ যিটো লেয়াৰটো মই দেখুৱাই দিছোঁ, ৰ'বাচোন এইফালে ঘূৰাই দিয়া।
এইডোখৰ দেখিছে নহয়, এইটো অকণমান এনেকৈ চুচি ল'ব। বহুত দিনতে কৈছিলোঁ মোৰ কেনেকৈ বুকু ধপধপাইছিলে, মোৰ কেনেকৈ ভয় ভয় লাগিছিলে। ভয় লগাৰ পিছত মই কেনেকৈ এইটো ঔষধ খাই পেলাই মই পৰিত্ৰাণ পালোঁ, মই কেনেকৈ ভাল হ'লোঁ। আৰু তেতিয়াই বহুজনে কৈছিলে যে শ্বেয়াৰ কৰিব। ইমান দিনলৈকে যিহেতু মই শ্বেয়াৰ কৰিব পৰাই নাছিলোঁ, আজি শ্বেয়াৰ কৰিছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব আৰু লগতে বিশেষকৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব দেই। কাৰণ আপোনাৰ নহ'লেও আজি কোনোবা নহয় কোনোবা উপকৃত হ'ব। যেতিয়া আমাৰ দেহত ৰোগ ব্যাধি এটা হয় তেতিয়াহে আমি চিন্তা কৰোঁ মানুহবিলাকে যে আমি কি খাব লাগিব, কি নাখাব লাগিব। কিন্তু তাৰ আগৰ পৰা যদি আমি এইবিলাক কথাত গুৰুত্ব দিওঁ, নিশ্চয়কৈ বহুত ৰোগৰ পৰা বাচি থাকিব পৰা হ'ব। আৰু যিমানেই আপোনালোকে খোৱা বোৱা কণ্ট্ৰল কৰিলেও আপোনালোকে খোজ কাঢ়িব। মই অকণ আজিকালি খোজ কাঢ়োঁ আৰু আমাৰ চেংনাঙে সদায় আজিকালি ওলাই আহিবলৈ বিচাৰে। আজি আকৌ মোৰ আহোঁতে অকণমান দেৰি হৈ গ'ল, ভিতৰত কিবা কিবি কৰি থাকোঁতে। দেহা হাই হেল্ল' কৈ দিয়া, তোমাক নেদেখিলে মানুহে বেয়া পায়। কিন্তু হাই, ওলাই আহিছোঁ মই, ওলাই আহিছোঁ এনেকৈ কোৱা। মই খোজ কাঢ়িবলৈ আহিলোঁ দৌদৰ লগত। ফ্লাছ লাইটটো দি থৈছোঁ, সেইকাৰণে তাই অসুবিধা পাইছে। আহা আমি ঘৰত গৈ কথা পাতিম। কি দেখিছা? কোনটো? এইখন গিগি, সেইখন স্কুটি। সেইখন দিয়াত কাপোৰ চিলাই আকৌ, চিনি পোৱা তুমি? নমো কৈ দিয়া। কৃষ্ণ দেই, নমো সকলোকে কৃপা কৰিবা দেই প্ৰভু কৃষ্ণ। আমাৰ গাঁৱৰ নামঘৰটো চাওঁ, জোৰকৈ চিঞৰা। আমি নাই শুনা। সেইজনী নহয় নি মুনু? দেউতাকক যোৱা দেখিলে তুমিও গলা বুলি একদম পুৰা খান্দন দিছে নহয়। সেইজনী নহয় নি মুনু? মুনু আছে নহয়। কোনটো গৈছে নাজিৰালে? আৰু গাড়ীখন চিনি পালা নাই? যোৱা দেখি বা যি কান্দন লগাইছে। মই ইমান কৈছোঁ মুনু আছে ঘৰত, মুনু আছে ভাবিছিলে আকৌ। মোৰ লগতে গৈ মোকে পিটিম কৈছে। নেপায় নহয়। এইটো বয়সে ন ল'ৰা ছোৱালী, পিটিম মাৰিম এনেকুৱাবোৰ কোৱা। মামাং খাবা? মায়ে এইফালে ভাজি বনালে, দাইল বনালে, ইয়াতে ভাত বনালে। এতিয়া মই তোমালৈ বাঢ়ি দিম দেই। মা দিয়া দিয়া, মাম দিয়া। হাতত নহয়, তাই নিজে হাতত দি দিলেও মানে খাব জনা হৈছে, সেইকাৰণে হাতত বিচাৰিছে। তুমি হাতখন নাই ধোৱা নহয় দিয়া। হাতখন ধুই পেলাইহে খাই। পানী অকণমান দিয়া। পানী এনেকৈ দুজনী দৰকাৰ হয় কেতিয়াবা, চব সময়তে নহয়। আৰু অকলে যদি খুৱাব লগা হয় নহয়, তেতিয়া তাই কিতাপখন নহ'লে খেলা বস্তু এনেকৈ দি ল'ব লগা হয়। ভাবিছিলোঁ তাই চেণ্ডেলযোৰ আনি দিলে তাই নিজৰ যোৰ পিন্ধিব। মুঠতে লোকৰ চেণ্ডেল পচন্দ হয়ে আৰু কি কৰিব। ডাঙৰ চেণ্ডেল একদম ভৰিত নহৈছেগৈ, তথাপিতো সেইকেইযোৰহে পচন্দ হয়। সৰুতে দেউতাক মাকৰ পৰা এনেকৈ খোৱা কাৰ মনত আছে? যিমানেই নিজে ভালকৈ খাওক তথাপিতো কিন্তু দেউতাক বা মাকৰ পৰা খাবই আৰু। হ'ল ন দেহা? হৈ গ'ল। আমি খাই বৈ আজৰি হ'লোঁ আৰু আজৰি হৈ ভাবিছোঁ এতিয়া আপোনালোকক এই ঔষধটো কেনেকৈ বনাই তাকে দেখুৱাওঁ। এতিয়া বনোৱাৰ আগতে মই আপোনালোকক খালি এটা কথা কৈ ল'ম দেই, ইয়াৰ কিন্তু বনোৱাৰ দুটা পদ্ধতি আছে। আৰু যদি বেলেগ পদ্ধতি আছে সেইখিনি মই নাজানো, কিন্তু মই জনামতে দুটা পদ্ধতি আছে। তাৰে যিটো সহজ বুলি ভাবে আপোনালোকে সেইমতে নিজে বনাই ল'ব। আৰু ইয়াৰ কাৰণে কি কি লাগিব সেইখিনি মই কৈ দিওঁ। এতিয়া তাৰ আগতে এই ধুনীয়াকৈ এই ছালখিনি ধুই ল'ব লাগিব। এনেকৈ এটা পাত্ৰত পানী লৈ ল'ব আৰু তাতে আপোনালোকে এইখিনি টুকুৰাকৈ এনেকৈ কাটি ল'ব। বহুত টান নহয় কাটিবৰ কাৰণে। একদম কটাৰীখনে এনেকৈ লৈ এনেকৈ টুকুৰাকৈ কাটিব। খুব ধুনীয়াকৈ ধুই ল'ব। ধুই পেলাই এনেকৈ কাটি ল'ব। মই এতিয়া গোটেইখিনি কাটি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইখিনি চাওক মই কাটি ল'লোঁ। মই বহুত বেছিকৈ কাটি লোৱা নাই। ঘৰত থকা খুদুনা, যিকোনো খুদুনাই এনেকৈ খুব এইটো থেতেলিয়াই দিব লাগিব। এই আদা নহৰু যে আমি পিছোঁ যে, ঠিক তেনেকৈ। এটা চচপেনত মই ল'লোঁ অকণমান, আৰু এটা পাত্ৰত লৈছোঁ মই ইমানকণ। সৰহকৈ আপোনালোকে বনাই থ'ব পাৰিব। যিটো মই চচপেনত দিছোঁ এইটো মই আন্দাজমতে দিম। ঠিক 3-4 কাপমানৰ জোখা এনেকৈ আপোনালোকে ইয়াতে ইমানখিনি দি দিব লাগিব। আৰু ইয়াত মই লৈছোঁ আধা কাপ। মন কৰিব দেই, ইয়াত কিন্তু মই আধা কাপহে লৈছোঁ। আধা কাপ মই এনেকৈ দি দিলোঁ পানী। আৰু এইটো হৈছে তালমিচিৰি। এতিয়া ইয়াতে মই দি দিম তালমিচিৰি 2 টুকুৰা। কিন্তু চচপেনত মই যিখিনি দিছিলোঁ তাত কিন্তু মই তালমিচিৰি দিয়া নাই। আপোনালোকে এই কথাটো মন কৰিব দেই। মিচিৰিটো যে এইটো খুন্দি দিলে সোনকালে মিক্স হৈ যায়, সেইকাৰণে মই মিচিৰিটো
খুন্দি দিয়া নাছিলোঁ যে ইয়াতে অকণমান এনেকৈ থেতেলিয়াই দিছোঁ এতিয়া কিন্তু যিখিনি মই তাল মিচিৰি দিলোঁ সেইখিনিত বেলেগ এতিয়া কাম নাই ইয়াতে মই ঢাকি ৰাখিছোঁ কিমান সময় ঢাকিব লাগিব মই কৈ আছোঁ ৰ'ব মই পানী কিমান দিছিলোঁ আপোনালোকেতো মন কৰিছিলে আৰু এইখিনি চাওকচোন একদম চাহপাতৰ ৰঙৰ নিচিনা চাহপানীৰ নিচিনা হৈ গ'ল কালাৰটো একেবাৰে চাহৰ নিচিনা লাগিছেনে এনেকৈ কিন্তু সিজায়ে থাকিব লাগিব আৰু 4 কাপ 5 কাপ পানী শুকাই অন্তত 1 কাপ মানৰ জোখা এনেকৈ ৰ'বগে লাগিব আৰু যেতিয়া 1 কাপ মানৰ জোখা হ'ব তাৰপিছতে আপোনালোকে এইটো অফ কৰি দিব আৰু এইখিনি যেনেকৈ মই তিয়াই ৰাখিছোঁ আৰু ঢাকি ৰাখিছোঁ ঠিক তেনেকৈ এনেকৈ এই সসপেনটো মই ইয়াতে ৰাখি এতিয়া এই প্লেট এখনে এনেকৈ ঢাকি পেলাই থৈ দিম সুপ্ৰভাত গা মূৰ ধুই আহিলোঁ কালি ভিডিঅ'টো শেষ নকৰিলোঁ কালি যদি ভিডিঅ'টো শেষ কৰি দিলোহেঁতেন আপোনালোকে একো গমেই নাপালেহেঁতেন এইখিনি কিমান সময় তিয়াব লাগিব কি কৰিব লাগিব এতিয়া মই দেখুৱাই আছোঁ আৰু লগতে কৈ আছোঁ তাৰ আগতে আপোনালোক সকলোৰে মংগল কামনা কৰি লগতে আমাৰ চাচ নেকি সকলোৰে যাতে ভাল হওক তাকে কামনা কৰি বন্তিগছ জ্বলাই লওঁ ৰাতিপুৱা হোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ কামবিলাক নিজে নিজে হাত পাতি লয় আৰু মই আহিছোঁ নামঘৰ মচিবলৈ আৰু আমাৰ এখেতে সেইফালে চাফ চিকুণত লাগি আছে আৰু মুনুৱে ঘৰ দুৱাৰ হাৰি মেলি এতিয়া তাই গৈছে গা ধুবলৈ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু সকলোকে কৃপা কৰিবা সকলোৰে মংগল কৰিবা অন্যায় অসূয়া অপ্ৰীতি ধৰ্ষণ হত্যা এইবোৰ যেন সকলোবোৰ নাইকিয়া হওক প্ৰভু কৃষ্ণ গুড মৰ্ণিং আমাৰ মুনুমাৰ গা ধুই আহি চাহ বাকিছে আৰু মোৰ কাৰণে বাটিত চাহ ন সদায় হাঁহি উঠে মোৰ মানুহবোৰে চাগে ভাবে কিনো বাটিত খায় আৰু বুলি বাটিত খালে মানে সোনকালে ঠাণ্ডা হয় খালে মানে নহয় মানে দিলে মানে ন গৰমে গৰমে চাহ খাব নোৱাৰে চবেই জানেই সেইটো কাৰণে বাটিটোতে দিওঁ সোনকালে খাব পাৰিব আৰু এইটো টিফিন তেওঁলোকৰ টিফিন সদায় লৈ যায় আৰু ইয়াত বিশেষ একো নাথাকে দেখুৱাই দিয়াচোন কি থাকে এয়া ফলা আহাৰ মই খাওঁ ৰাতিপুৱা 10টা বজাত এতিয়া একোৱে নাখাওঁ এতিয়া এনেকৈ খালোঁ খালী চাহ খাম ঠাণ্ডা পানী খাম আৰু 10 বজাৰ পৰা মোৰ খোৱা আৰম্ভ হ'ব চাকনিখন ধুই লৈছোঁ তাৰপিছতে এতিয়া আপোনালোকক দেখুৱাম যে কেনেকৈ প্ৰকৃততে খাব লাগে কাৰণ নিয়মটো নাজানিলে ইমানখিনিলৈকে আকৌ চাই থৈ দিলে আপোনালোকে নাজানিব নহয় এইখিনি চাওক এইখিনি ধুনীয়াকৈ কালি একদম উতলাই পেলাই থৈছিলোঁ আৰু ঠাণ্ডা হ'বলৈ আচলতে মই এনেকৈ থৈছিলোঁ এইখিনি বেলেগ একো কথা নাই এনেকৈ চেকিব লাগিব একদম চাহ পানীৰ ৰঙৰ দৰে ইয়াত যিমান পাৰে নহয় সিমান আপোনালোকে এনেকৈ টেপি ইয়াত যিমান থাকে চব এনেকৈ দি দিব এনেও উতলাৰ পিছত ৰসখিনি আৰু পানীৰ লগত মিক্সেই হ'ল তথাপিতো অকণমানো যাতে পেলনি নাযায় এনেকৈ কৰি দিব এইখিনি হৈ গ'ল আৰু এইখিনি হৈছে বটলত সংৰক্ষণ কৰি ৰাখিব পাৰিব এনেকৈ মই দেখুৱাই আছোঁ চাব যিকোনো বটলত থ'ব এইটো মোৰ প্লাষ্টিকৰ হয় আপোনালোকে পাৰিলে চিচাৰ বটল ল'ব দেই মুখনিখনকো কৰিলে নহয় এইটো সংৰক্ষণ কৰিবৰ কাৰণে আৰু ইয়াৰ লগতো কি মিক্স কৰিব লাগিব মোক কৈ আছোঁ তাৰ আগতে মই দেখুৱাম আজি এতিয়া লগে লগে খাবলগীয়াখিনি কেনেকৈ এইখিনি মই পেলাই দিলোঁ আৰু এইখিনি হৈছিলে তাল মিচিৰি দি পেলাই যে মই তিয়াই ৰাখিছিলোঁ এইখিনিও চাওকচোন মই উতলাই দিয়া নাই কিন্তু একদম পানীখিনি চাহৰ নিচিনা হ'লনে এটা ৰাতি তিয়াব লাগে সেইকাৰণে মই কালি ভিডিঅ'টো শেষ নকৰিলোঁ এতিয়া এইখিনি মই ইয়াতে এনেকৈ চেকি দিম এইখিনি চেকি দিলোঁ আৰু দেখিছে গৰু গাখীৰ লৈছোঁ মই আধা কাপ কেঁচাকৈ গৰু গাখীৰটো ল'ব লাগিব দেই পগাই ল'ব নালাগিব তাতে আপোনালোকে দি দিব লাগিব এইখিনি মিক্স কৰি এনেকৈ আৰু মই খাই দেখুৱাওঁ সেইটো নহ'লে ভাবিব আপোনালোকে যে এই বস্তুটো দেখুৱাইছে তেওঁৰ পৰা খায় নে নাখায় খাবলৈ অকণো বেয়া নালাগে অকণমান কেঁহা নিচিনা হয় কিন্তু তাল মিচিৰিটো দি দিয়াৰ কাৰণে সেই কেঁহা ভাৱটো নাথাকে খুব ধুনীয়া হয় খাবলৈ ৰাতিপুৱা আপোনালোকে যিসকলৰ হৃদৰোগ আছে বুকু ধপধপাই কিবা কিবি দেখিলে ভয় লাগে তেওঁলোকে এইটো খাব পাৰিব চাওক মই খাই দিলোঁ নহ'লে আপোনালোকে ভাবিব নহয় এনেকুৱাটো খাব পাৰিনে অকণমানো বেয়া নহয় মাত্ৰ তাল মিচিৰি দিব এতিয়া মই দেখুৱাই আছোঁ এইটো কথা কেনেকৈ আপোনালোকে খাব লাগিব এইটো আপোনালোকে সংৰক্ষণ কৰি ৰাখিব কাৰণ সদায় আপোনালোকে এনেকৈ খাব নোৱাৰিবও পাৰে আপোনালোকে এইটোৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণত মই এতিয়া যেনেকৈ ল'লোঁ
ঠিক তেনেকৈ নিৰ্দিষ্ট পৰিমাণত আপোনালোকে ল'ব মই এতিয়া বাকী নিদিওঁ আকৌ তাতে আপোনালোকে এতিয়া মই যেনেকৈ দেখালোঁ গাখীৰখিনি তেনেকৈ গাখীৰ দিব আৰু তাল মিচিৰি দিব আৰু যদি তাল মিচিৰি নহয় তেতিয়া আপোনালোকে মৌজোল দিব খুব ধুনীয়া এটা ঔষধ আপোনালোকে এনেকৈ খাব আৰু যিসকলে তেনেকুৱা ৰোগ হৈ আছে আমি প্ৰাৰ্থনা কৰিছোঁ আপোনালোক অতি সোনকালে আৰোগ্য হওক লগতে যদি প্ৰেছাৰ চুগাৰ আছে নহয় সেইসকলে খাব পাৰিব মাত্ৰ চুগাৰ থকা পেচেণ্টে মিঠাটো প্ৰয়োগ নকৰিব যিসকল প্ৰেগনেণ্ট মহিলা আছে কেতিয়াবা সন্তান জন্মৰ পাছত অহেতুক ভয় মানে কিছুমান এনেই ভয় লাগে কিছুমানত তেনেকৈ ভয় লাগোতে বুকুখন মানে ধপধপাই কিবা হৈ যায় গতিকে মুনুৰ তেনেকুৱা হৈছিলে তেতিয়া মই খুৱাইছিলোঁ এইটো ঔষধ কিছুমান ল'ৰা ছোৱালী মাকৰ যদি বুকু ধপধপনি হয় মানে বুকু বিষায় মোৰ মাজতে মানে খুব হৈছিলে তেতিয়া মায়ে অৰ্জুন গছৰ ছাল এনেকৈ মিক্স কৰি পিনে যেনেকৈ এতিয়া আপোনালোকক দেখালে সেনেকৈ মোক খোৱালে 2 দিনমান আৰু মই 2 দিনমানতে ভাল পাই গ'লোঁ এতিয়া মানে মোৰ সেই বুকুৰ বিষটো মানে ধপধপনিটো নহয় গতিকে আপোনালোকক সকলোকে কৈছোঁ খুব এটা ভাল ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি থ'ব কেতিয়াবা আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে আজি নাই হোৱা এদিন হ'ব পাৰে ন আৰু বহুত বেলেগ মানুহো হয়তো উপকৃত হ'ব পাৰে আপোনালোকৰ প্ৰয়োজন নাই হোৱা বেলেগৰতো হ'ব পাৰে গতিকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ বাই বাই সকলো ভালে থাকক জয় আই অসম